কি হল মন চন নাই বহি আছা যে ইয়াতে বহাচোন কি হল কি কিনো হ'ব আৰু মানে কথাটো এনেকুৱা ধৰণৰ কেনেকুৱা এই কালি মানে পানী অকণমান বেছি হৈ গ'ল পানী মানে এই পানী গধূলি অকণমান কেইঘোটামান বেছিকৈ দি দিলোঁ দি দিয়াত মানে কি হ'ল গোটেই ৰাস্তাটো মানে মোৰ ভৰিয়ে ঢল কচি আহিছে ন নিচা খালেতো হ'বই গোটেই ৰাস্তাটো মানে মই ইফালৰ পৰা সিফালৰ পৰা গোটেই ৰাস্তাটো মই লৈ আহিছোঁ বুলি মানে আমাৰ ঘৰৰ মানুহগৰাকীয়ে খুব দম দিছে নহয় গম পাইছানে সেইটো বেয়া কথা হৈছে তো আকৌ এতিয়া কথাটো কি তাৰমানে মই চিন্তা কৰি আছোঁ কি পানীকণ মই মুখেহে খালোঁ খাই দিয়াৰ লগে লগে ভৰিকেইটা কেলে এনেকৈ ঢল কচিয়া যায় সেই কথাটো আপুনি বুজি নাই পোৱা নে আপুনি লেবেল পাইপ দেখিছে নাই দেখিছে নাই লেবেল পাইপ দেখিছোঁ এফালে দাঙি দিলে যে এফালে পানীটো গুচি যায় যায় হয় নহয় যায় এফালে দাঙি দিব লাগিব সেইকাৰণে পানী বোলা বস্তুটো মুখে খালে ডাইৰেক্ট ভৰিলে যায় সেইকাৰণে টলং ভটং কৰে কিবা কথা থাকিলে মোক সুধিব মই পটাককে কৈ দিম হয় নেকি এইবিলাক আগতে মই মানে চব শিকি থোৱা আছে ঠিক আছে বাৰু তেতিয়াহ'লে আৰু এটা কথা জানোচোন কওক এই কথাটো মানে এনেকুৱা ধৰণৰ এই মোবাইল চাওঁতে এই মোবাইলত মানে কি এই সাগৰত 3, 4, 5 মহলালৈকে মানে জাহাজ কিন্তু হঠাতে যদি সেই জাহাজখন পানীত যদি পৰি যায় কি হ'ব বাৰু সেই কথাটো নাজানেনে সেই পানীত যদি পৰি যায় মাছ কেইটামান মৰিব তাৰ বাহিৰে কিডাল ঠিকে ভাল কথা কিছুমান মই আজি বুজি পাইছোঁ দেই বাৰু মই এতিয়া গৈ থাকোঁ না আৰু এটা কথা জানি লওঁচোন অকল এটা হয় নি এই আমাৰতো অসমত গোটেই অসমতেতো বানপানী হয় দেই আমাৰ ইয়াতো যদি বানপানী হয় বানপানী হওঁতে ধৰা মানে গছৰ ওপৰলৈকে যদি পানী বুই যায় তেতিয়া বাৰু কি হ'ব বাৰু ভাল হৈছে দেই তেতিয়া আমি মানুহবোৰে চৰাই ৰং চাম মানে চৰাইবোৰ ক'ত যাব তেতিয়া হয় নে নহয়